নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আমি এই সবিশেষত এটা কথা কৰি আছোঁ আজিও কওঁ যে চোতাল পালেহি নিৰ্বাচন ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী ঢৌ বলিবলৈ আৰম্ভ কৰিছেই লাহে লাহে তুংগত উঠিব আৰু এই নিৰ্বাচনৰ সময়তেই অসমৰ প্ৰতিটো নিৰ্বাচনৰ ক্ষেত্ৰত এটা প্ৰসংগই সদায় স্থান লাভ কৰে সেইটো হৈছে চাহ জনগোষ্ঠীৰ ভোট হয় অসমৰ এক অধিক সংখ্যক ভোটাৰ আছে চাহ জনগোষ্ঠীৰ লোকসকলৰ আৰু এই ভোটখিনি দীৰ্ঘদিন ধৰি সকলোৱে জানে যে কংগ্ৰেছৰ লগত আছিল কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ ফাললৈ ঢাল খালে অৰ্থাৎ চাহ জনগোষ্ঠীৰ ভোট প্ৰতিটো ৰাজনৈতিক দলৰ বাবে অতি তেওঁলোকৰ প্ৰয়োজনীয় ভোট হিচাপে পৰিগণিত হয় প্ৰতিটো নিৰ্বাচনতে এইবাৰো তাৰ কোনো ধৰণৰ বৈষম্য হোৱা নাই বা এইবাৰ তাৰ কোনো পৃথক এখন ছবি দেখিবলৈ পোৱা নাই স্পষ্ট কথা যে এইবাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিটো অন্যতম ইছ্যু হিচাপে পৰিগণিত হৈছে কাৰণ এই ইছ্যুটোক লৈ ইতিমধ্যে প্ৰতিবাদো হৈছে চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি চাহ মজদুৰ সংঘ সকলোৱে প্ৰতিবাদ কৰিছে এই বিষয়টোক লৈ আৰু কংগ্ৰেছেও এই ক্ষেত্ৰত কিছু সুযোগ লৈছে এতিয়া কথাটো হৈছে যে এই দৈনিক মজুৰি বৃদ্ধিৰ প্ৰসংগটো লৈ ইতিমধ্যে বিজেপি চৰকাৰখনে আশ্বাসৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে ইতিমধ্যে ৮,০০০কৈ টকা তিনিটা কিস্তিত চাহ শ্ৰমিকসকলৰ মজদুৰসকলৰ তেওঁলোকৰ একাউণ্টত দিছে এতিয়া কিন্তু তেওঁলোকে মজুৰি বৃদ্ধিৰ সম্পৰ্কত আজিলৈকে কোনো স্পষ্ট কথা উল্লেখ কৰা নাই এতিয়া কথাটো হৈছে যে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিল যোৱাবাৰ নিৰ্বাচনৰ 16 নিৰ্বাচনৰ সময়তো প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে যে এই যেটো মজুৰি দৈনিক মজুৰি এটো 351 টকালৈ বৃদ্ধি কৰা হ'ব কিন্তু আজি গোপতি নকৰিলে এবাৰ আস্থা আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে শিৱসাগৰৰ সৌখিদিনাৰ মিটিঙত সভাখনত তেওঁ ক'লে যে যদিহে কংগ্ৰেছ চৰকাৰ পুনৰ ক্ষমতালৈ আহে তে 365 টকা কৰিব দৈনিক মজুৰি এই বিষয়টো এবাৰ এই প্ৰতিশ্ৰুতিৰ চাকনৈয়াত চাহ শ্ৰমিকসকল এই বিষয়টো আমি আলোচনা কৰিব গৈছো কোনে প্ৰবঞ্চনা কৰিছে আসলতে আৰু কিয় কৰিছে হৰে এনেকৈ ওলমি ৰব নেকি বিভিন্ন প্ৰশ্ন উত্থাপন হ'ব আমাৰ এই আলোচনাৰ মাজতে মই প্ৰথমতে যাক আমি যিসকল অতিথিক আমি আমন্ত্ৰণ কৰি আনিছো এই অনুষ্ঠানৰ বাবে আমি চিনাকি কৰি দিছো আছে মোহন তাঁতী তেখেত আচ্ছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য মোহন তাঁতী আৰু আমাৰ মাজত উপস্থিত আছে চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা আৰু আছে বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আৰু প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ নেতা ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া বিষয়টো যেহেতু মই অৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে মই হয়তো চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ চাহ জনজাতি ছাত্ৰ সন্থাক মই সুধিছোঁ যে তাতে এই যেটো 351 টকাৰ প্ৰতিশ্ৰুতিটো এই প্ৰতিশ্ৰুতিটো বিজেপিয়ে দিছিলে 2016 চনৰ নিৰ্বাচনৰ সময়ত পৰৱৰ্তী সময়ত পালন নকৰিলে আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাই সৌখিদিনা 6 তাৰিখে ক'লে যে 10 দিনৰ ভিতৰত এই মজুৰি বৃদ্ধি কৰা হ'ব আজি আপোনাৰ 17 তাৰিখ হ'ল এই 10 দিনৰ ম্যাদও কৰি গ'ল এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ ল'ব বা এই ক্ষেত্ৰত আপোনালোকে বিশ্বাস কৰে নে মজুৰি বৃদ্ধি হ'ব প্ৰথম কথা হ'ল 2016 চনৰ যেটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত পাৰ হ'বৰ কাৰণে আসলতে উদ্ধাৰ হ'বৰ কাৰণে সেই দৰমহাৰ কথাটো কোৱা হৈছিল যে যেনেকা হোক আমি 351 টকা মজুৰি বৃদ্ধি কৰিম কিন্তু দেখা গ'ল 2016 চনত পাৰ হ'ল তাৰ পিছত এডভাইজাৰি বোৰ্ড এটা হ'ল 2017 চনত এডভাইজাৰি বোৰ্ড হ'ল এডভাইজাৰি বোৰ্ডটো হোৱাৰ পিছত তাত আকৌ এডভাইজাৰি বোৰ্ডৰ এজন মানে অধ্যক্ষ বাছি দিলে অধ্যক্ষ বাছি দিয়াৰ পিছতো আগতে এসিএমএস আৰু সিসিপিএ তাৰমানে নিৰ্ধাৰণ কৰিছিল যে শ্ৰমিকৰ কিমান দৰমহা হ'ব লাগে কিন্তু এতিয়া দেখা গৈছে কি যে হেইটো মানে চৰকাৰে মধ্যস্থকাৰী ৰূপে মানে আহিছে এতিয়া কথা হ'ল কি যদি চৰকাৰে মধ্যস্থকাৰী হিচাপে আহিছে 2000 তেখেতসকলে মেনিফেষ্টটো তৈয়াৰ তাৰমানে যেতিয়া নিৰ্বাচনৰ আগত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে আমি যদি নিৰ্বাচনত জয় হওঁ তেনেহলে আমি 351 টকা মজুৰি নিৰ্ধাৰণ কৰি দিম বা চাহ শ্ৰমিকসকলক দিয়া হ'ব কিন্তু 2017 চনৰ যি মজুৰি বোৰ্ডৰ তাৰমানে নিৰ্ধাৰণ সমিতি তাৰমানে কি এডভাইজাৰি বোৰ্ডত তেখেতসকলক মানে এটা বোৰ্ড বাছি দিয়া হ'ল এই বোৰ্ডে কিন্তু যেটো প্ৰতিবেদন এই প্ৰতিবেদনটোৰ কাৰণে একজনীয়া এটা প্ৰতিবেদন কৰিলে মানে নিয়োগ কৰি দিয়া হ'ল তেতিয়া কি হ'ল যে তেতিয়া এই মানে তেখেতে 2017 চনৰ পৰা 2020 লৈকে এই যে প্ৰতিবেদন দাখিল কৰিলে এই দাখিল কৰাৰ পিছত 3 বছৰ লাগি গ'ল এই 3 বছৰ তাৰ মানে 2017 পৰা 3 বছৰ লাগি গ'ল দাখিল কৰোতে আৰু 2020 পৰা 21 হ'বলৈ গৈছে এতিয়ালৈকে কিন্তু চাহ শ্ৰমিকৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ চৰকাৰে চিন্তা কৰা নাই আৰু এটা কথা হ'ল আমি 2016 চনত বা 17 চনৰ যি দাবী আছিল আজিও আমি 21 চনত তাৰমানে সেই দাবীকে কৰিব গৈছো বা চৰকাৰে যদি এতিয়া ইমপ্লিমেন্ট কৰে হেতুকে কৰিব বিচাৰিছে আজি 2017 চনত আমাৰ নিডছ আছিল আৰু হেতুৰ সময় নিৰ্ধাৰণ কৰা হৈছিল 351 টকা কিন্তু আজিৰ তাৰিখতো আজি যদি 2021 চনত 351 টকাই দাবী হয় তো মোৰ মতে তো ভুলে হ'ব আমি অলপ বেছি হ'ব লাগে বুলি ভাবিছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আসল কথা কৈ দি আছো 7 তাৰিখে ঢেকিয়াজুলিত খনিতপুৰ জিলাৰ ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল কিন্তু
প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত কি কৰিছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী অসম স্বাধীনতা ছাত্ৰ সন্থা মানে কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে শোণিতপুৰ জিলা সমিতিয়ে মানে বাধা দিছিলে চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীয় লোকসকলক সেই মানে সভাৰ পৰা মানে বিৰত থাকিবৰ কাৰণে আৰু আমিও প্ৰায় ঢেকিয়াজুলি বৰচলা ৰঙাপৰাৰ যিমান বাগিচা আছে তাৰ পৰা কমেও আমি 200 মান বাছ ঘূৰাই পঠাইছোঁ সেই কথাটো কিন্তু কোনো মিডিয়াত বা কোনো ধৰণে প্ৰকাশ নাপালে আৰু কিয় নহ'ল সেইটো নাজানো আৰু দ্বিতীয় কথা আমাক আমি দেখুৱাইছোঁ আমি বাগিচাত সেই 7 তাৰিখে বাগিচাত কাম কৰি থকাও আমি দেখুৱাইছোঁ তাতে আমি এটা কাম কৰোঁ আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ কাৰণ সকলোৱে আৰম্ভণিখিনি কথাখিনি কৰিলোঁ কিন্তু এটা কথা মই আপোনাক চমুকৈ এইটো সুধিছোঁ যে দুটা প্ৰতিশ্ৰুতি 2016 চনৰ নিৰ্বাচনী ইস্তাহাৰ বিজেপিৰ য'ত উল্লেখ কৰা হৈছিল যে চৰকাৰ হ'লে 351 টকা দিব কিন্তু এই চৰকাৰ আকৌ 5 বছৰ সম্পূৰ্ণ হ'ব সেই প্ৰতিশ্ৰুতিটো তেওঁলোকে মানি নল'লে দ্বিতীয় কথা হৈছে হিমন্ত বিশ্ব শৰ্মাই যিটো ভাষ্য দিছিল আমি এবাৰ চাই লওঁ সকলোৰে সুবিধা হ'ব হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ কি প্ৰতিশ্ৰুতি দিছিল আমি চাওঁ আহক আপোনালোকে আৰু মাত্ৰ 10 দিন ৰখক আপোনালোকৰ দৰমহাও আমি বঢ়োৱাৰ নটিফিকেশ্যন আমি দিব গৈ আছো আৰু মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে তাতো ভাল খবৰ পাব ইয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি 10 দিন কিন্তু এইটো দিনে 6-7 তাৰিখে দিয়া আজি 17 তাৰিখ হ'ল 10 দিন পাৰ হ'ল এই দুটা যে মিছা কথা বিজেপিয়ে ক'লে সেই সম্পৰ্কত আচ্ছাৰ প্ৰতিক্ৰিয়া কি আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এৱাৰ্ড দিব লাগে মিছা কথাৰ কাৰণে যে PhD ডিগ্ৰী লৈছে নিচিনা লাগে তেখেতে ডক্টৰ ডিগ্ৰীটো মানে মিছা কথা কোৱাৰ বাবে লৈছে নিচিনা লাগে আৰু ইমান মিছা কথা কৈছে আসলতে সহজ সৰল চাহ জনগোষ্ঠীৰ মানে আৰু সেই মানুহখিনিক মানে কেনেকুৱা প্ৰলোভন দিব পাৰি আজি 3000 টকা যিটো দিছে যে নিশ্চয় মই তাতে মই আকৌ আহিম মই কাৰণে আপোনাৰ মন্তব্যটো লৈ লৈ মই এতিয়া আহিব খুজিছোঁ ৰূপেশ গোৱালাৰ ওচৰলৈ সাধাৰণ সম্পাদক চাহ মজদুৰ সংঘ গোৱালা মোক এটা কথা যে সদায় এটা কথা ওলাই থাকে যেটো কথা যে ACMS কংগ্ৰেছৰ বি টিম সেই কথাটো আপুনি মানি ল'ব নেকি চাওক অসম চাহ মজদুৰ সংঘ বাগিচাৰ চাহ শ্ৰমিক ৰাইজে বনোৱা এটা অনুষ্ঠান আৰু অসম চাহ মজদুৰ সংঘ সদায় চাহ শ্ৰমিকৰ মানে এইটো আজি আটছাৰ দৰে সংগঠন আছে আটছাৰ দৰে সংগঠনেও চাহ মজদুৰ সংঘক নিজৰ পিতৃ সংগঠন বুলি সম্বোধন কৰে যদি কংগ্ৰেছ দলৰ বি টিম হ'লহেঁতেন তেতিয়া নিশ্চয় আটছাৰ দৰে এটা জাতীয় সংগঠন ছাত্ৰ সংগঠন আৰু যাৰ বাগিচা অঞ্চলত যথেষ্ট হোল্ড আছে তেওঁলোকে কেতিয়াও এই কথাটো নক'লেহেঁতেন চাহ মজদুৰ সংঘ হয় এটা সময়ত কংগ্ৰেছ দলৰ ভলেণ্টিয়াৰ সেইটো সময়তো বেলেগ পাৰ্টি নাছিলেই এটা সময়ত কংগ্ৰেছ দলৰ ভলেণ্টিয়াৰসকলে মানে ইনিচিয়েটিভ লৈ পেলাই অনুষ্ঠানটো কৰিছিল কিন্তু এইটো কোনো কাৰণতে কোনো ৰাজনৈতিক দলৰ বহতীয়া সংগঠন নহয় এইটো চাহ শ্ৰমিকৰ দ্বাৰা চাহ শ্ৰমিকৰ বাবে গঠিত এটা অনুষ্ঠান আৰু সেইকাৰণে আজি এই অনুষ্ঠানটো বিষয়ববীয়া আপুনি বাৰু নহয় বাকীসকলক সদায় দেখা যায় যে কংগ্ৰেছৰ নেতাসকলেই চাহ মজদুৰ সংঘৰ বিষয়ববীয়াত থাকে সেইকাৰণে ভাবিবলৈ ৰাইজে ভাবিবলৈ বাধ্য হৈছে এই বিষয়টো লৈ পেলাই সেইটো এটা সুকীয়া কথা সব মানুহৰে এতিয়া যেতিয়া মানুহে মানে সংঘৰ লগত জড়িত হয় সংঘৰ লগত জড়িত হোৱাৰ পিছত কাৰোবাৰ যদি পলিটিকেল ইচ্ছা থাকে ৰাজনৈতিক মানে ইচ্ছা থাকে তেতিয়া নিশ্চয় কোনোবা এটা দলত গৈ পেলাই তেওঁলোকে ৰাজনীতি কৰে আৰু অসম চাহ মজদুৰ সংঘৰ পূৰ্বৰ পৰাই যিহেতু মই আগতে ক'লোঁ আপোনাক যে এটা সময়ত যিহেতু কংগ্ৰেছ দলৰ ভলেণ্টিয়াৰসকলে চাহ মজদুৰ সংঘ গঠন প্ৰক্ৰিয়াত আগভাগ লৈছিল গতিকে এটা সফট কৰ্নাৰ মানে চাহ মজদুৰ সংঘৰ লোকসকলৰ সেইটো সময়ত আছিল সেইটো ধাৰাবাহিকভাৱে চলি থাকিলে কিন্তু সময়ৰ কালক্ৰমত পৰিৱৰ্তন হৈছে আজি চাহ মজদুৰ সংঘৰ যিসকল আচল মালিক কোন চাহ মজদুৰ সংঘৰ আচল মালিক হ'ল বাগিচাত পাত ছিঙা কলম কটা সেই আমাৰ শ্ৰমিক ভাই ভনীসকল আৰু তেওঁলোকেতো আজিৰ তাৰিখত বিজেপি দলক ভোট দিছে এটা সময়ত AGP দলক ভোট দিছে গতিকে সেই কথাটো কেতিয়াও ক'ব নোৱাৰি যে চাহ মজদুৰ সংঘ কোনোবা এটা পলিটিকেল পাৰ্টিৰ স্পষ্ট কৰি দিয়া হ'ল যে কংগ্ৰেছৰ বি টিম নহয় ACMS এতিয়া কথাটো হৈছে গোৱালা যে মই যিটো কথা উল্লেখ কৰিলোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত দুটা গোকাত মিছা কথা ক'লে আপোনাৰ প্ৰতিক্ৰিয়া কি এই যেটো বিষয় চাহ মজদুৰ চাহ শ্ৰমিকৰ মজুৰি এই মজুৰি বিষয়টো কিন্তু খুব সেনসিটিভ আৰু খুব ইম্পৰ্টেন্ট বিষয় আজিৰ তাৰিখত বাগিচাৰ ৰাইজৰ কাৰণে আৰু এই বিষয়টোক লৈ পেলাই অন্তত এইটো মানে আমি বাৰে বাৰে এই কথাটো কওঁ যে চাহ শ্ৰমিকৰ এইটো পেটৰ কথা আছে আৰু পেটৰ কথাত কেতিয়াও ৰাজনীতি হ'ব নালাগে দুখীয়া লোকসকল তেওঁলোকে গোটেই দিনটো কষ্ট কৰাৰ পিছত 167 পায় ৰ'দে বৰষুণে যথেষ্ট কষ্ট কৰে সেই কষ্ট কৰাৰ পিছত তেওঁলোকৰ যিটো পাৰিশ্ৰমিক 8 ঘণ্টা পৰিশ্ৰম কৰাৰ
পিছত যিটো পাৰিশ্ৰমিক সেইটো পোৱাৰ ক্ষেত্ৰত কিন্তু ৰাজনীতি হ'ব নালাগে এই দুটা উদাহৰণ কি 2016 চনৰ নিৰ্বাচনী ইস্তাহাৰত 351 টকা উল্লেখ কৰিছিলে বিজেপিয়ে আৰু সিদিনা হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ পিছত মজুৰি বৃদ্ধি কৰিম বুলি ক'লে কিন্তু 10 দিন পাৰ হ'ল এই দুটা মিছা কথা বিজেপিয়ে মাতিলে আপোনাৰ এই ক্ষেত্ৰত স্পষ্ট প্ৰতিক্ৰিয়া বিচাৰিছোঁ মই নাই স্পষ্টভাৱে আমি এটা কথা কওঁ যে চাহ মজদুৰ সংঘই বিগত দিনবিলাকত দ্বিপাক্ষিকভাৱে মালিক পক্ষৰ লগত মজুৰি বৃদ্ধিৰ চুক্তি কৰি আহিছিল কিন্তু এই চৰকাৰখন যেতিয়া 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে ইভেন মোদী ডাঙৰীয়াও আহি পেলাই শিলচৰ আৰু মৰাণত যিখন নিৰ্বাচনী সভা হৈছিল তাত তেওঁ মজুৰিৰ বিষয়টো হাইলাইট কৰিছিল আৰু তেওঁলোকৰ ভিজন ডকুমেণ্টত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোক শাসনৰ গাদীত বহিলে চাহ শ্ৰমিকৰ মজুৰি তেওঁলোকে 351 টকালৈ বৃদ্ধি কৰিব 350 টকা বুলি সেইটো সময়ত কৈছিল তো সেইমতে আমি ভাল পালোঁ ঠিক আছে আমি যদি আমাৰ শ্ৰমিকৰ যদি মজুৰি বাঢ়ে তেন্তে তাততো আমি বেয়া পাব লগা ক'তো একো কথা থাকিব নোৱাৰে আমি আদৰণি জনাইছোঁ আমি জনাইছিলোঁ আমি ভাল পাইছিলোঁ যে হয় চাহ শ্ৰমিকসকলৰ তেওঁলোকে মজুৰি বৃদ্ধি কৰিব কিন্তু অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় আজি 5 বছৰে চাহ শ্ৰমিক ৰাইজে তেওঁলোকৰ মজুৰিৰ বাবে অপেক্ষা কৰি আছে নিশ্চয় মই এতিয়া আহিব খুজিছোঁ দেৱজিৎ মহন্তৰ ওচৰলৈ বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত এই প্ৰথম প্ৰশ্নটোৱে হৈছে যে এই দুটা মিছা কথাৰ উত্তৰ আপোনাৰ হাতত কি আছে হয় প্ৰথম যদি আমি ভাৰতৰ প্ৰান্তৰ সূৰ্যোদয় ৰাজ্যৰ বাসিন্দা বুলি আমি গৌৰৱ কৰোঁ ঠিক একেদৰে জীৱনৰ মাদকতা আৰু আমাৰ মানুহৰ জীৱনৰ সতেজতা দিয়াৰ ক্ষেত্ৰত আমিও গৌৰৱ কৰিব পাৰোঁ যে অসমৰ আটাইতকৈ বেছিকৈ চাহ উৎপাদনকাৰী ৰাজ্যৰ বাসিন্দা আমি এতিয়া যদি চাই অসমৰ সৰ্বমুঠ কৰ্মচাৰীৰ 20% কৰ্মচাৰী চাহ উদ্যোগৰ লগত জড়িত হৈ আছে আৰু অসমৰ সৰ্বমুঠ অৰ্থনীতিৰ যি পৰিসীমা সেই অৰ্থনীতিত চাহ উদ্যোগে 20% অৰিহণা যোগাই আছে গতিকে চাহ শ্ৰমিকসকলৰ বাবে নিশ্চিতভাৱে বহুত কৰিব লগা আছে যোৱা 69 বছৰত যিখিনি হোৱা নাই আমি যোৱা 5 বছৰত সেইখিনি নিৰন্তৰভাৱে প্ৰচেষ্টা কৰিছোঁ যাতে তেখেতসকলৰ যিখিনি দাবী আছে প্ৰাপ্য দাবী সেইখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ এতিয়া আহিছোঁ মই আপোনাৰ দুটা কথালৈকে যিটো আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কোৱা বুলি আপুনি কৈছে হয়তো আপোনাৰ পৰিভাষা মতে ক'ব পাৰে কিন্তু আপোনাক মই আপোনাক এইখিনি জ্ঞাতাৰ্থ জনাব খুজিছোঁ যে এই ক্ষেত্ৰত কিন্তু চাহ সংস্থা আৰু বাগিচাৰ মালিকসকলৰ লগত এটা আলোচনাও সেই ঘোষণাৰ পিছত আলোচনা এটা অনুষ্ঠিত হৈছে হয়তো সেই আলোচনাত ফলপ্ৰসূ ৰিজাল্টটো নাহিল গতিকে এটা কথা কি হয় যদি 10 দিনৰ পিছত বহাম বুলি নহয় দুটা তাত থাকে এটা যদি চৰকাৰী সংস্থাই চৰকাৰেই যদি গোটেইখিনি নিয়ন্ত্ৰণ কৰিলে হয় চৰকাৰে হয়তো নিজৰ ইচ্ছামতে দিব পাৰিলে হয় এতিয়া ঐতিহ্যৰ ক্ষেত্ৰত কি হয় মহন্ত মোক এটা কথা ক'ব নালাগিছিলে আজি যদি মই কিবা এটা কাম কৰিব নোৱাৰোঁ সেইটো কথা মই ৰাইজক এনেকৈ আশ্বাস সেইটো মিছা বা ভুৱা নহয় তাৰে ক'ব নোৱাৰে হয়তো এতিয়ালৈকে আপুনি এই কাৰণে কৈছে তাৰে ৰিজাল্টটো প্ৰকৃত ৰিজাল্টটো অহা নাই কাৰণে এইটো কথাত আমি অস্বীকাৰ কৰা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই আৰু সেই পক্ষত যদি আপুনি চাই তাৰে আলোচনা হৈছে হয়তো যিটো ৰিজাল্ট কংক্ৰিট ৰিজাল্ট ৰাইজে আশা কৰিছে সেইটো অহা নাই কিন্তু দুদিন বা এদিন পিছত ডেফিনেটলি আহিব মই সুধিছোঁ মই আপোনাক সেইকাৰণে সুধিম যে চাওক এইটো কোনো সাধাৰণ মানুহৰ কাৰণে এজন মন্ত্ৰী তেওঁ আজি মন্ত্ৰী নহয় তেওঁ দীৰ্ঘদিন ধৰি মন্ত্ৰী হৈ আহিছে বিষয় সংক্ৰান্ত এডমিনিষ্ট্ৰেশ্যন তেওঁ ভালকৈ জানে সেয়েহে এই চাহ শ্ৰমিকসকলক এনেদৰে 10 দিনৰ সময়সীমাটো কেলৈ বাজিলে তেওঁ এইটো ধৰণেও ক'ব পাৰিলেহেঁতেন যে আমি চেষ্টা কৰি আছোঁ 10 দিন সময়সীমা 10 দিনৰ পিছত ভাল খবৰ আহে 10 দিন উকলি গ'ল তেনেহ'লে সেই চাহ শ্ৰমিকসকলে যিসকল চাহ শ্ৰমিকে ইমান দিনে আভুৱা ভাৰী হোৱা হৈছিলে তেওঁলোকে ভাবি থাকিলে যে 10 দিনৰ পিছত আমাৰ দৰমহা বাঢ়িব কিন্তু আজিলৈকে নাবাঢ়িলে এই 10 দিনটো এজন মন্ত্ৰীৰ মুখেৰে ওলালে তাত আপুনি যদি তাৰে পিছৰ পৰ্যায়টো পৰ্যালোচনা কৰে 10 দিনৰ পিছত কি ষ্টেপ লোৱা হ'ল যদি একো ষ্টেপ নলৈ পেলাই এনেই যদি ঘোষণা কৰি দিলেহেঁতেন যে আমি কৰিব নোৱাৰিলোঁ তেতিয়া এটা ডিফাৰেণ্ট মেটাৰ হয় তাৰে পিছত কেইবাদিনো আলোচনা হৈছে আলোচনাত ফলপ্ৰসূ এটা ৰিজাল্ট অহা নাই এইটো ডিফাৰেণ্ট আৰু যিটো এটা কথা কৈছে যে আমি যেতিয়া 2016 চনত আমাৰ চৰকাৰখন অহাৰ পিছত আপুনি যদি চাই কংগ্ৰেছৰ সেই সময়ত যিটো মজুৰি এৰি থৈ গৈছিল সেই সময়ত 137 টকা আছিল তাৰে পিছত সেই মজুৰি বৃদ্ধি কৰি কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে 167 টকালৈকে উত্তৰণ কৰিছে গতিকে আমি কোৱা নাই যে 351 টকা হ'ব নালাগে কিয় কৈছিলে 351 টকা নহয় 351 টকাৰ ক্ষেত্ৰত সবিশেষ পিছলৈকে আহিম কিহৰ কাৰণে এই 351 এজ পাৰ প্লেণ্টেশ্যন একমতে 351 টকা হ'ব লাগে এতিয়া অসমত আমি যদি ব্ৰহ্মপুত্ৰ ভেলীত চাই এইটো 167 হয়তো আপোনাৰ পৰিভাষা মতে পৰিভাষা নহয় চাওক মই যদি আজি কওঁ যে এই কামটো মই কৰিম পিছত যদি মই সেইটো নকৰোঁ তেতিয়াহ'লে এইটো মোৰ মিছাই হ'ব নহয় তাত সাধাৰণ মানুহ সাধাৰণ মানুহে তেনেকৈ বুজিব অসমৰ জনতা সাধাৰণ জনতাই কিন্তু চাহ শ্ৰমিকসকলে সেই সাধাৰণ চাহ শ্ৰমিকে তেনেকৈ বুজিব জনতা জনাৰ্দনক এইটো কথাও জনোৱাটো দৰকাৰ তাত এটা যি 1951 যিখন প্লেণ্টেশ্যন এক্ট আছিল তাত এটা প্ৰভিজনো আছিলে যে 50% কেছ আৰু 50%
50% কাইন্স দিয়া হ'ব তাত যদি আপুনি চাই 167 rupees ক্যাশ দিয়ে গতে তাক যদি আপুনি 2 কৰে মানে 50% কাইন্স কৰে তেতিয়া হলে 334 হয় তাৰনে 351 ৰ পৰা যদি 334 আপুনি মাইনাস কৰে আভুৱা ভৰা কথা কৈছে নহয় আভুৱা ভৰা কথা কৈছে নহয় আভুৱা মানে আপুনি কব খোজে নেকি যে তাত ৰেশন নিদিয়ে চাউল নিদিয়ে মই ভিজন ডকুমেণ্টখন আপুনি লৈ আহিছে নেকি 351 টকা বুলি আপোনালোকে উল্লেখ কৰিছিল নাই 351 টকা আমি হেতু অস্বীকাৰ কৰা নাই দুজন চাৰজনক কৈছে 351 টকা আপোনালোকে তাত উল্লেখ কৰা নাই 351 টকা আমি চাউল দিম ইমান টকা তাৰ পিছত ইমান হেতু 351 টকা মজুৰি আপুনি আজি স্পষ্টকৈ কক ভিজন ডকুমেণ্টত 351 টকা উল্লেখ আছিল নাই আৰু হেতু উদ্দেশ্যে আমি সেই প্ৰচেষ্টা এতিয়া কেছ কাইণ্ডৰ কথা কৈছে এতিয়া আপুনি কেছ কাইণ্ডৰ কথা কৈছে কেছ কাইণ্ডৰ মই কোৱা নাই কেছ কাইণ্ড ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হিচাপে মই কোৱা নাই এইটো যদি আপুনি 1951 প্লান্টেশন এখন পঢ়ে তাত এই প্ৰভিজন 351 টকা কেলে কৈছে আপুনি কবই না লাগিছিল হেতু আপোনালোকে হেতু ন 351 টকা এতিয়াও আমি কোৱা নাই যে 351 লৈকে আমি চেষ্টা কৰা নাই আমি ডেফিনেটলি এইটো হয়তো আজি ডেটত আপুনি এই কাৰণে ক'ব পাৰিছে যেনেকৈ কংগ্ৰেছে 137 টকা এৰি থৈ যোৱাৰ পিছত আমি 168 টকা কৰিলো তাৰ মানে এইটো নহয় যে এইখিনি আৰু আপুনি 10 দিনৰ সময়সীমা দিছিল অনাগত সময়ত যে নাহিব হেতুটো আমি কোৱা নাই 10 দিন কবই না লাগিছিল 10 দিন কবই না লাগিছিল কোৱাটোৰ কথাটো আভুৱা ভৰা ৰাজনীতি চাহ শ্ৰমিকসকলক কেলে ইমান দিন সদায় ঠগি অহা হয় শ্ৰমিকৰ মজুৰি লৈ পেলাই নহয় ঠগা শব্দটো যদি আপুনি কয় এইটোকে ঠগা বুলি ক'ব নেকি 2016 চনৰ পৰা কেঁচা প্ৰতি কেজি কেঁচা চাহপাতৰ পৰা 2 টকা কৰ আছিল উপকৰ আছিল 2000 কমাই আনি 2018 চনলৈকে এইটো উঠাই দিয়া হ'ল এইটো আমি ঠগিছো নেকি এইটো উপকৃত কৰা কৈছে মজুৰি কথাটো মজুৰি কথাটো কি আপুনি উন্নয়নৰ কথা চিন্তা মজুৰি কথাটো কি আতৰি এতিয়া আজি ডেটত দৈনিক মজুৰি কথাটো কি আতৰি যায় যেতিয়া এই আলোচনাখন হৈছিল তেতিয়া সেই আলোচনাত মালিক পক্ষই কৈছিল যে 1 কেজি কেঁচা চাহপাত বনাওতে আমাৰ 104 টকা যায় হয়তো আমি পিছৰ পৰ্যায়ত 104 টকাতে কেনেকৈ গৈ মই দৰ্শকৰ গেটাৰ্থে জনাই দিম কিন্তু 104 টকা গলে তেখেতসকলে কৈছে যে আমি প্ৰতি কেজি এতিয়া হোলসেল প্ৰাইচত বিক্ৰী কৰিব লাগিলে 150 ৰ পৰা 200 টকাত হয় গতিকে এটা নিশ্চয় তাত সমাধান ওলাব যত সমস্যা আছে তাত সমাধান আছে আৰু চৰকাৰে যদি সদিচ্ছা নাথাকিলে এতেন এই সমাধানৰ কথা পুৰা আপোনালোকৰ বা একমত হ'ব এইটো কাৰণে পৰা নাই কাৰণ এই ক্ষেত্ৰত আপোনালোকৰ বিয়াগুম নেতাসকল আছে বিশিষ্ট আপোনালোকৰ চিন্তাবিদসকল বিজেপিত সোমাই আছে তেওঁলোকে কি এইখিনিও ফৰচাইট নাই নেকি এইখিনি ভৱিষ্যত তেওঁলোকৰ দ্ৰষ্টা নহয় নেকি যে এই কামটো হ'লে আপুনি ইকনমিক্সে কিয় আপোনালোকে বুজি তেতিয়াই কিয় বুজি নাপালে মিছা প্ৰতিশ্ৰুতি কিয় দিলে 2016 বুজি পাব লাগিছিল যে আমি নোৱাৰো ইমানখিনি দিব আমি দিব নোৱাৰো এইটো আপোনাক 10 দিনৰ আজি হোৱা নাই কালিলৈকে মিছা নহয় এটা বিৰতিৰ পিছত আপোনাক আজি মই নিশ্চয় আপোনাক সুধিম আৰু আপুনি উত্তৰ দিব কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ আমি কথা পাতি আছোঁ চাহ শ্ৰমিকৰ দৈনিক মজুৰিক লৈ ৰাজনীতি হৈছে নেকি এতিয়া মই আহিব খুজিছোঁ প্ৰাক্তন সাংসদ তথা বৰ্তমান কংগ্ৰেছৰ এগৰাকী নেতা ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া বিশেষকৈ এই বিষয়টো লৈ কংগ্ৰেছৰ স্থিতি কি বিজেপিৰ মই প্ৰথমতে কৈছোঁ যে বিজেপিয়ে মিছামাছিতে দুটা বিষয় লৈ পেলাই প্ৰথম কথা 351 টকা ভিজন ডকুমেণ্টছত তাৰপিছত পৰৱৰ্তী সময়ত এইটো হিমন্ত বিশ্ব শৰ্মাৰ 10 দিনৰটো আপোনাৰ প্ৰতিক্ৰিয়া কি নাই বিজেপিৰ এতিয়া চৰকাৰ যেতিয়াৰ আহিলে 2014 চনৰ পৰাই কেন্দ্ৰ হোক বা ষ্টেটৰ হোক প্ৰতিশ্ৰুতি বিক্ৰী কৰিয়ে চৰকাৰ চলি আছে বা ইলেকশ্যন জিকি আছে আৰু আমি সহজ সৰল মানুহ অসমীয়া মানুহটো আৰু বহুত সহজ সৰল গতিকে আমি প্ৰতিশ্ৰুতি কিনি লওঁ তেওঁলোকে মিছা কথা বিক্ৰী কৰিব ৰাখি দিয়ে আমি মিছা কথা কিনি লওঁ দি চেল আউট দি লাইজ এণ্ড উই পাৰচেজ এইটো হৈছে চিষ্টেম আজি আপুনি চাহ জনজাতিক 351 টকা দিম বুলি 2016 চনৰ ইলেকশ্যনৰ ঘোষণা কৰা মেনিফেষ্টো আছে মোৰ মেনিফেষ্টো বা ভিজন ডকুমেণ্ট আছে চাহ জনজাতিটো বঞ্চনা কৰিলে অন্য জনজাতি কি বেংগলী ক'লে টিউশ্যন কেম উঠাই দিম বেংগলী হিন্দু ক'লে উঠোৱা নাই আৰু বঢ়াই দিলে গোৰ্খা ক'লে মন্ত্ৰী দিম এইটো নিদিলে বা গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল 33টা ডেভেলপমেণ্ট কাউন্সিল কংগ্ৰেছে কৰিছিলে তেওঁলোকে মৰি গ'ল আগতে 7 কোটি 8 কোটি দিছিলে এতিয়া 25 লাখকে দিছে অফিচে নচলে এই হৈছে অৱস্থা গতিকে যিমান প্ৰতিশ্ৰুতি দিয়ে আৰু এতিয়াতো ইলেকশ্যন আহিছে প্ৰতিশ্ৰুতি ইমান হ'ব ইমান আধাৰ খিলা হ'ব গোটেই অসম আধাৰ খিলাই বিজেপিয়ে দাবী কৰে যে 8000 টকা আমি বেংকৰ একাউণ্টত সোমাই দিছোঁ শুনক এইটো নাই শুনক 8000 টকা দিলে এইটো কি 5 বছৰ খাব পাৰিব আহা ইলেকশ্যন লৈ 8000 টকা দি ভোট কিনা এইটো পলিচিটো প্ৰত্যেক ৰাজনীতি দলে কেছ দি ভোট কিনাটো বাদ দিব লাগে কাম কৰি দিয়ক না 8000 ঠাই যদি মাহে যদি 2000 পোৱা যে চিষ্টেম কৰি দিল হয় বছৰে কমসে কম 24000 পালে হয় গতিকে আজি আপোনাক 1 কিলো মাছ খুৱাই দিলোঁ মই ভোট ল'লোঁ কিন্তু বিজেপিয়ে দাবী কৰিছে আপোনালোকৰ কংগ্ৰেছৰ যিমানখিনি আছিলে তাতকৈ আন্তঃগাঁথনি বহুত উন্নয়ন কৰিছে উন্নয়ন কিয় নহ'ব উন্নয়ন এতিয়া আন্তঃগাঁথনি কিন্তু হোৱা নাই ডেভেলপমেণ্ট তেনে আন্তঃগাঁথনিৰ একো ডেভেলপ হোৱা নাই খালি বিল্ডিং বনি গৈছে আজি হস্পিটেল হওক বা
বিল্ডিং বনিছে না নাৰ্ছ আছে না ডক্টৰ আছে না আন্তঃগাঁথি আছে বেংক একাউণ্ট খুলি দিছে তেওঁলোকৰ এটিএম বহাইছে এইবিলাকতো বেংক একাউণ্ট জনধন যোজনা বিজেপি প্লান আছিল মইতো বিজেপি আছিলোঁ জানো এই যে কেছ টকা দি পঠাই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম কৰি ভোট কিনা এইটো কাৰণে বেংক একাউণ্টৰ এইটো জনধন যোজনা এটিএম বহাম বুলি কৈছে বাগজাই অঞ্চলত এটিএম কি এতিয়াতো কিমান গাৰ্ডেন হাইস্কুল কলেজ কৰিম বুলি ক'লে হস্পিটেল বনাম বুলি ক'লে কি আপোনাৰ মেডিকেল কলেজ ক'ত বাৰে বিল্ডিং বনালে নহ'ব নহয় মোৰ সমষ্টিতে মডেল হস্পিটেল পচি আছে এচি টেচি উঠাই লৈ ক'ত আহিছে গতিকে এই চিষ্টেম হ'ল বিজেপিৰ প্ৰতিশ্ৰুতি বিক্ৰী কৰি ভোট লওঁ এইটো নচলে চাহজাহাজে যেনেকৈ বঞ্চনা কৰিলে বাৰে বাৰে সেইদিনা আকৌ ঢেকিয়াজুলি যিহেতু জানি ঢেকিয়াজুলি ছেকেণ্ড হাইয়েষ্ট টি টাইপ মানুহ থাকে মোৰ সমষ্টিৰ 9টা সমষ্টিৰ ভিতৰত ৰাঙাপাৰা 1 নম্বৰ 2 নম্বৰ ঢেকিয়াজুলি ইমান বৃহত্তৰ জনগাঁথনি আছে চাহ শ্ৰমিকৰ তাত গৈ কৈ দিলে যে আৰু মোদী ডাঙৰীয়াতো নক'লে এটা কথা কৈছে জানো মোদী ডাঙৰ কৈছে নেকি আমি 300 মোদী ডাঙৰীয়া শুনক মোদী ডাঙৰীয়া নক'লে আপোনালোকেতো দীৰ্ঘদিন ধৰি বিশেষকৈ মই আপোনাক বুলি কোৱা আপুনি কংগ্ৰেছলৈ আহিছেহে কংগ্ৰেছৰ দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছৰ পৰা এই চাহ শ্ৰমিকসকলক নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিলে ভোট বেংক কোনো ব্যৱহাৰ কৰা কংগ্ৰেছৰ কথা নহয় আজি প্লান্টেশ্যন লেবাৰ এক্ট কোনে বনালে 951ত বিজেপিয়ে কিমানখিনি এমেণ্ডমেণ্ট কৰিছে জানো এটা তেতিয়াৰ যুগ তেতিয়া আপোনাৰ আমাৰতো জন্ম হোৱা নাছিলে যেতিয়া 64-65 কৈছোঁ চাৰিয়ানাত আমি 16টা কণী পাইছিলোঁ সেই হিচাপে মজুৰি ফিক্স কৰা হৈছিলে মিনিমাম ৱেজেছ এক্ট আছিলে মিনিমাম ৱেজ এক্ট আজি আপোনাৰ 20,000 900 টাকা মাহে আজি সেই মিনিমাম ৱেজৰ এক্ট হৈ গ'ল 9,000 টাকা মাহে গতিকে এইবিলাক কথা আছে মই এটা বিৰতি লৈ পেলাই আপোনাৰ ওচৰলৈ আহিম ডেফিনেটলি আপোনাৰ চাওক 3জন আছে আপোনাৰ বিৰোধীত মই আপোনাৰ ওচৰলৈ নিশ্চয়কৈ আকৌ আহিব লাগিব কিন্তু এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই পুনৰ আহিম আৰু এটা কথা ক'ম যে কংগ্ৰেছে কি কৰিছিলে কেৱল আমি বিজেপিকতো দুখ দিছোঁ সঁচাকৈ মিছা প্ৰতিশ্ৰুতি বুলি কংগ্ৰেছে কি কৰিছে তাৰ উদাহৰণ দেখুৱাম আৰু এইবাৰ কংগ্ৰেছে কি প্ৰতিশ্ৰুতি দিছে তাৰ উদাহৰণ আমি দেখুৱাম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ আমি ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াক সুধি আছিলোঁ যে আপোনালোকে কি প্ৰতিশ্ৰুতি দিছিলে মই ৰাহুল গান্ধীৰ সভাখনলৈ যাব খুজিছোঁ শিৱসাগৰত যিখন সভাত ৰাহুল গান্ধীয়ে পুনৰ এটা প্ৰতিশ্ৰুতি দি থৈ গৈছিল আমি এবাৰ চাই লওঁ আহক 100 रुपए का नोट है ना ठीक है ये है 50 रुपए का नोट ये है कितने का ये 10 का और ये है 2 सिक्के 7 रुपए के मतलब 167 रुपीस टी वर्कर को मिलता है भैया इससे क्या खरीदा जाता है क्या मिलता है इससे तो टी वर्कर को 167 और गुजरात के व्यापारियों को टी गार्डन अब हमने साफ कह दिया देखिए 167 ये हुआ ये क्या भैया 200 मतलब इससे 2 रुपए कम होंगे और ये कांग्रेस पार्टी हर रोज टी वर्कर के जेब में डालेगी मतलब 365 रुपीस ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া এয়া দেখিলে আপোনালোকৰ ৰাষ্ট্ৰীয় নেতা যুৱৰাজ বুলি কয় আপোনালোকৰ কংগ্ৰেছৰ তেখেতে এই পকেটৰ পৰা পইচা উলিয়াই উদাহৰণ দিলে যে 365 টকা দিব এইটো ইম্পচিবল বা অসম্ভৱ কথা নহয় এটা উদাহৰণ মই ছত্তীশগড়ে দিছোঁ ইয়াত ধানৰ ক্ষেত্ৰত MSP আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 18 টাকা পাৰ কুইণ্টেল গুজৰাট সৰি ছত্তীশগড় যেতিয়া ইলেকশ্যন আহিলে তেতিয়া কংগ্ৰেছে ক'লে আমি 2500 টাকা দিম 2500 700 টাকা বেছি সবে ভাবিলে ইম্পচিবল তাত টিভিত বহুত ডিবেট হ'ল যে কেনেকৈ দিব ক'ৰ পৰা দিব আজি আসি হ'ব 2500 টাকা দিছে আৰু সেই প্ৰতিশ্ৰুতিৰে কৃষকে ভোট দিলে 15 বছৰীয়া বিজেপি চৰকাৰ উফৰালে আৰু অমিত শ্বাহ ডাঙৰীয়ে গৈ কৈছিলে যে আমি 90 সিটের ভিতরে 70টা সিট আইন পাম উল্টা হল 70টা সিট কংগ্রেসে পালে 20টা সিট লৈ বিজেপি বই আছে 365 দিয়াত মোটামুটি ধরক 250 কোটি টাকা 300 কোটি টাকা লস হব সরকারে এটা সরকারে যদি গার্ডেনে বিয়ার করবে না গার্ডেনে কিছু বিয়ার করব এটা 167 আছে গার্ডেনে ধরক যদি 33 টাকা বিয়ার করে 65 টাকা যদি সরকারে সাবসিডি হিসাবে দিয়ে গার্ডেনক
কিমান যাব 300 হাৰ্ডলি 2.5 কোটি টাকা যাব বছৰে এইটো দিবলৈ কি ক্ষতি আছে আজি হোৰ্ডিং আপুনি যদি চাই চৰকাৰী টকাৰে হোৰ্ডিং যিমান চলিছে ইলেকশ্যন আগতে হোৰ্ডিং পুৰা লগাই দিছে যাতে ইলেকশ্যন সময়ত একাউণ্টত নাহে এইটো চৰকাৰী হোৰ্ডিং দেই আৰু পেপাৰ আপুনি চাব নোৱাৰে এজন ব্যক্তিৰ এজন মন্ত্ৰীৰ দুইটা পেজত একোটা আপুনি পেপাৰ এডভাৰটাইজমেণ্ট চাওক টিভি এডভাৰটাইজমেণ্ট চাওক এইবিলাক কৰিব লাগে কি 300 কোটি টাকা চাহ শ্ৰমিকৰ কাৰণে বছৰে ৰাখিব নোৱাৰে চৰকাৰে আৰু এই চাহ বাগিচা ধন পুৰস্কাৰ মেলা এটা কথা বিজেপিয়ে দেখিছোঁ যে 2018-19ত তেওঁলোকে 2500 টকা দিলে তাৰপিছত 19-20ত 2500 দিলে আৰু এইবাৰ 2021ত দিলে 3000 টকা অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন প্ৰতিটো নিৰ্বাচনৰ আগে আগে কিস্তি হিচাপে তেওঁলোকে ভোট কিনা তৰিকা ভোট কিনে টকা পঠাই দিয়ে ভোট দিব লাগিব 18-19ত পঞ্চায়ত নিৰ্বাচন আপুনি কোৱাতে 18-19ত পঞ্চায়ত নিৰ্বাচন 19-20ত আপোনাৰ হেতু লোকসভা নিৰ্বাচন আকৌ এবাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আপোনালোকৰ ইমান মৰম কেনেকৈ এণ্ড্ৰইড মোবাইল দিয়ে নিৰ্বাচনৰ আগে আগে আপোনালোকৰ চাহ শ্ৰমিকলে বিজেপি কিমান ইমান দৰত কৰ পৰা উঠলি উঠে না এইটো ভোটৰ দৰত চাহ শ্ৰমিকৰ ভোটৰ দৰত প্ৰথম এখেতে এটা শব্দ কৈছিলে প্ৰতিশ্ৰুতি বিক্ৰী আমি এইকেইটা প্ৰতিশ্ৰুতি বিক্ৰী কৰিছোঁ নেকি মই জাষ্ট তেখেতক ৰিমাইণ্ড কৰি দিব খুজিছোঁ 69 বছৰত চাহ শ্ৰমিকৰ যি মজুৰি আছিল সেইটো আছিল 137 টকা যদি আপুনি প্ৰতি বছৰত চাই তাৰমানে 1 টকা 99 পইচাকৈ বৃদ্ধি হৈছে যোৱা 5 বছৰত আমি 30 টকা বৃদ্ধি কৰিছোঁ তাৰমানে প্ৰতিটো বছৰত আমি 6 টকাকৈ বৃদ্ধি কৰিছোঁ গতিকে হয়তো আমি কোৱা নাই আৰু কৰিব লগা আছে ডেফিনেটলি আমাৰ নিৰন্তৰ প্ৰচেষ্টা আছে দ্বিতীয়তে আপুনি কৈছিলে যে যিটো ধন পুৰস্কাৰ মেলা ইয়াৰ যদি পটভূমি চাই 2016 চনত যেতিয়া আমাৰ এই ডিমনিটাইজেশ্যন ঘোষণা কৰিছিলে তেতিয়া এই চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশনা আহিছিলে যে যিটো আমাৰ হিতাধিকাৰী ধন বা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধন সেইটো অনলি বেংকত একাউণ্টত যাব তেতিয়া চাহ শ্ৰমিকৰ প্ৰায় 90% চাহ শ্ৰমিকৰে বেংক একাউণ্ট নাছিল তেতিয়া বেংক একাউণ্টখিনি খুলি দিয়া হ'ল জনধন আঁচনিৰ জৰিয়তে প্ৰায় আপোনাৰ 8 লাখ চাহ শ্ৰমিক আছে ৰেজিষ্টাৰ শ্ৰমিক তাৰে 7.5 লাখক ইতিমধ্যে খুলি দিয়া হৈছে এই 7.5 লাখক খুলি দিয়াৰ পিছত যেনেকৈ আপুনি যদি এটা লোন লৈ পেলাই যদি 3 মাহ আপুনি নিদিয়াকৈ থাকে এইটো এনপিএ বুলি কয় ঠিক তেনেকৈ যদি এটা বেংক একাউণ্ট খুলি দিয়াৰ পিছত যদি কোনো ট্ৰানজেকশ্যন নকৰে তেতিয়া সেইটো ডৰমেণ্ট একাউণ্টত গুচি যায় গতিকে সেই একাউণ্টটো যাতে ডৰমেণ্ট নহয় তাৰ কাৰণে সেই 2,000-2,500 টকা দিয়া হৈছিল তাৰপিছত যদি আপুনি চাই ক্ৰমান্বয়ে যে কৰোনা সেই আপুনি এটা কথা ডক্টৰ মোহন দছক মই বেছি সুধি সেইকাৰণে না আপুনি কৈ মোহন দাদি ওচৰলৈ আহিছে না আপুনি আহিব মোহন দাদি কওক মোহন দাদি মই পুৰা আহিম মোহন দাদি বক্তব্য শুনিম আমি যেনেকৈ বিত্তীয় সাক্ষৰতা বঢ়াইছোঁ তেখেতসকলক নিৰ্বাচনৰ আগে আগে ইমান মৰমখিনি ক'ৰ পৰা আহে বিজেপি এই তিনিটা যে নিৰ্বাচনৰ আগতে 3বাৰ দিছে নিৰ্বাচনৰ আগত যিটো কথা কৈ আছে 8,000 টকাৰ কথা 8,000 টকাৰ যিটো কথা কৈ আছে আমি লকডাউনৰ সময়ত আমি গভৰ্ণমেণ্টক এপ্ৰ'চ কৰিছিলোঁ যে 20 দিন বাগিচা বন্ধ আছে এই সময়ত শ্ৰমিকসকলৰ চলিবলৈ অসুবিধা হৈছে গতিকে আপোনালোকে এই সময়ছোৱাত শ্ৰমিকসকলক আমি গম পাইছিলোঁ নাই বি টিম এ টিমৰ কথা ইয়াত বি টিম কৈ পেলাই চাহ শ্ৰমিকসকলক ইনচাল্ট কৰিছে আপুনি বি টিম কৈ পেলাই চাহ শ্ৰমিক ৰাইজক অপমান কৰিছে মোক নহয় চাহ শ্ৰমিক ৰাইজক অপমান কৰিছে বি টিম এ টিম হয় আপুনি কৈ পেলাই মানে নাই চাহ মজদুৰ সংঘৰ যিসকল প্ৰথম মানে গৰাকী তেওঁলোকক যিসকল চান্দা বৰঙণি তেওঁলোকক কৈ পেলাই এইবিলাক আপোনাৰ যিটো অংক কিবা এটা অংক দেখুৱাইছে ইয়াত অংক দেখুৱাইছে এই অংকবিলাক একেবাৰে মিছা কথা একেবাৰে মানে এওঁলোক বেচলেছ কথা এইবিলাক বেচলেছ কথা বুলি এইকাৰণে কৈছোঁ যে আপোনালোকক আমি প্ৰশ্ন এইকাৰণে কৰিছোঁ আপোনালোকে ভিজন ডকুমেণ্টত কৈছিল আমিতো কোৱা নাই চাহ মজদুৰ সংঘই ভিজন ডকুমেণ্ট বনোৱা নাই নহয় ভিজন ডকুমেণ্ট বিজেপিয়ে বনাইছিল আপোনালোকে কিয় বনালে ভিজন ডকুমেণ্ট বনালে যেতিয়া আপোনালোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে আপোনালোকে প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু এইকাৰণে আমি দুখ পাইছোঁ যে এইটো চাহ শ্ৰমিকৰ মজুৰিৰ কথা আছে তেওঁলোকে 8 ঘণ্টা পৰিশ্ৰম কৰাৰ পিছত যিটো পাৰিশ্ৰমিক পাব লাগে তাত আপোনালোকে হামলা কৰিছে এইটো চাহ শ্ৰমিক ওপৰত আপোনালোকৰ অন্যায় হৈছে আপোনালোকে শুনিব লাগিব যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডত কৰোনাৰ ভয়াৱহতা হৈছিলে সেই সময়টোত আপোনালোকে চাইছিলে 21 দিনৰ লকডাউনটো দিলে কিন্তু তাৰ 21 দিনৰ পিছতে বিশ্ব ব্ৰহ্মাণ্ড ঘৰত সোমাই থাকিলে অসমীয়া ৰাইজ বা ভাৰতীয় মানুহ যিমান আছিলে সবে ঘৰত আছিলে কিন্তু চাহ শ্ৰমিকসকলক বাগিচাটোক বচাবৰ ক্ষেত্ৰত তেখেতসকলক বাগিচাত ঠেলি দিয়া হ'ল আৰু আমি তেতিয়া দাবী
দাবী কৰিছিলোঁ যেতিয়া আমাক জিলা পৰ্যায়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মাতি পেলাই আমাক অৱগত কৰা হৈছিল যে 21 দিনৰ পিছত আমি খুলি দিয়া হ'ব আমি কিন্তু দাবী কৰিছিলোঁ যে তেখেতসকলক আপোনালোকে ঘৰত থাকিবলৈ দিয়ক আৰু তেখেতসকলে কোভিডৰ যিটো প্ৰট'কল এই প্ৰট'কলটো দেখুৱাই মানে আজি যিটো মানে এনেকুৱা ব্যৱস্থা কৰিছে তাত কোনো ভাল ধৰণে ব্যৱস্থা হোৱা নাছিল আৰু এটা লগে লগে কথা কওঁ বিধানসভা লোকসভা বা পঞ্চায়ত নিৰ্বাচনৰ সময়তে কিয় দৰতটো দেখায় আমি সেই সময়টোত দাবী কৰিছিলোঁ যে আমি 21 দিন যেতিয়া ঘৰত বহি থাকিম আমি কাম নাথাকে আপোনালোকে জানে 167 টকা আমাৰ দৰমহা সেইটোৰ সময়ত আমি বিজেপি চৰকাৰক দাবী কৰিছিলোঁ আমি স্মাৰক পত্ৰ দিছিলোঁ আমি বাৰম্বাৰ লগ কৰিছিলোঁ মন্ত্ৰী বিধায়ক যিমান যি আছে উপৰোক্ত যিমান মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ দিছিলোঁ যে তেখেতসকলে আমাক এই 21 দিনৰ কমসে কম দৰমহাটো বহি পেলাই দিয়ক এতিয়া আপোনালোকৰ ইলেকশ্যন আহিছে বুলি আপোনালোকে কিয় 3000 টকা দি আছে আপোনালোকে জানক 351 টু মানে 2018 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব লাগে যদি সিদিনাৰ পৰা আৰম্ভ হয় তেনেহ'লে 184 টকা ৰেগুলাৰ আপোনালোকে হৰলুকি কৰি আছে 184 টকা যদি হৰলুকি কৰে এক বছৰত 57500 টকা হয় 57000 যদি 500 টকা হয় তো 2018 চনৰ 57500 টকা 2019 চনৰ 57500 টকা 2020 চনৰ মানে 57500 1,58,976 টকা টোটেল তাৰ ভিতৰত আপোনালোকে মাত্ৰ 8000 দিছে এইটো চকলেট দিছে আমিতো পুখুৰী বিচাৰিছো আপোনালোকে মাছ কিয় দিয়ে আমি পুখুৰী বিচাৰিছো পুখুৰীত আমাৰ যদি পুখুৰী থাকে আমি নিজে মাছ বাঢ়িব আমি নিজে খাম আপোনালোকে বিধানসভাৰ আগত মাছ কিয় মহন্তাৰী বা আকৌ আহিব আপোনাৰ ওচৰলৈ কিন্তু এটা বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিছোঁ ডক্টৰ মহন্তৰ ওচৰলৈ আহিছোঁ মই কিন্তু এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই কিছু সময়ৰ কাৰণে ৰূপেশ গোৱালাৰ ওচৰলৈ যাব খুজিছোঁ মাজতে ৰূপেশ গোৱালা বিশেষকৈ আমি এই কথাটোতে বেছিকৈ আমি আলোকপাত কৰি আছোঁ যে মিছা কথা সদায় চাহ শ্ৰমিকসকলক লৈ মিছা মাতি থকা হয় যে এইবাৰ কিন্তু বিজেপিৰ এই দুটা মিছা কথাই যথেষ্ট হতাশ কৰিছে এই 10 দিনৰ প্ৰতিশ্ৰুতি আৰু 351 টকা এই ভিজন ডকুমেণ্টত উল্লেখ কৰাৰ পিছতো পূৰণ নকৰিলে এই বিষয়টোৰ ওপৰত আপোনাক কিছু গুৰুত্বপূৰ্ণ আলোকপাত বিচাৰিছোঁ আপোনাৰ পৰা চাহ শ্ৰমিকসকলে বুজি পাইছে নে এই কথাটো না ডেফিনেটলি বুজি পাইছে আসলতে মানুহ এজনৰ ডেভেলপমেণ্ট কেতিয়া হ'ব যেতিয়া মানুহজনৰ উপাৰ্জন বাঢ়িব কিন্তু আজি উপাৰ্জন আজি 167ত আজি যেটো প্ৰাইস ৰাইজ হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যেনেদৰে মূল্য বৃদ্ধি হৈছে এই পৰিস্থিতিত ঘৰ এটা চলাবলৈ 167ত সাফিচিয়েন্ট হয়নে এটো কোনো পৰ্যায় মানে সাফিচিয়েন্ট নহয় কিন্তু এই আমাৰ বাগিচাৰ মানুহে 167ত সাৰ্ভাইভ কৰিব লগা হৈছে আৰু এটা নিৰ্বাচিত চৰকাৰ বাগিচাৰ ৰাইজৰ বিপুল ভোটত জিকালে জিকোৱাৰ পিছত চাহ বাগিচাৰ ৰাইজৰ যদি হাজিৰাই বঢ়াব নোৱাৰিব তেন্তে অন্য কি কাম কৰি দিব পাৰিব কি ডক্টৰ মহন্তৰে এটা কথা ক'লে যে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কেছ আৰু কাইন হয় এই দুটা দিয়া তেওঁলোকে ভিজন ডকুমেণ্টত কেছ কাইণ্ডৰ কথা কোৱা নাই তেওঁলোকে 351ৰ কথা কৈছে কম্পোজিট ৱেজৰ কথা তেওঁলোকৰ ভিজন ডকুমেণ্টত কোৱা নাই তেওঁলোকে 351ৰ কথা কৈছে তেওঁলোকে ঠিক আছে তেওঁলোক 2016ত গাদীত বহিলে বহাৰ পিছত 2017 চনত তেওঁলোকে মজুৰি নিৰ্ধাৰণৰ বাবে উপদেষ্টা সমিতি বনালে পল্লৱলোচন দাস ডাঙৰীয়াক চেয়াৰমেন হিচাপে লৈ পেলাই আৰু 2018 চনৰ জুলাই মাহত তেওঁলোকে ইন্টাৰিম ৰিলিফটো কেনেকৈ হ'ল তাৰো এটা বেকগ্ৰাউণ্ড আছে ইন্টাৰিম ৰিলিফ চাহ মজদুৰ সংঘ আৰু অন্যান্য জনগোষ্ঠীয় সংগঠন মানে আমাৰ চাহ জনগোষ্ঠীৰ অন্যান্য সংগঠনবিলাকে কৰা দাবীৰ পিছত এওঁলোক বাধ্য হৈ পেলাই 30 টকা ইন্টাৰিম ৰিলিফ বঢ়ালে আৰু সেই ইন্টাৰিম ৰিলিফ আমি নিয়ম মতে আমাৰ পূৰ্বৰ যিটো মজুৰি বৃদ্ধি চুক্তি ম্যাদ সেইটো 2017 চনৰ 31 ডিচেম্বৰত শেষ হৈছিল আৰু 2018 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমি নতুন হাৰত মজুৰি লাভ কৰিব লাগিছিল কিন্তু এওঁলোকে ইন্টাৰিম ৰিলিফ বঢ়ালে ঠিকে 30 টকা কিন্তু হেতু তেওঁলোকে এফেক্ট কৰিলে 1 মাৰ্চৰ 2018 চনৰ 1 মাৰ্চৰ পৰা 2 মাহৰ এৰিয়াৰ চাহ শ্ৰমিক ৰাইজে লছ কৰিলে 2 মাহৰ এৰিয়াৰ মানে 1560 টকা আমি ক্যালকুলেট কৰি এপ্ৰক্সিমেট 1560 টকা আৰু গোটেই অসমৰ চাহ শ্ৰমিক ৰাইজৰ যদি সংখ্যা হিচাপে আমি পূৰণ কৰি চাওঁ তেন্তে 100 কোটিৰ ওপৰত মানে শ্ৰমিকসকলৰ লছ হ'ল আৰু মালিকৰ মুনাফা হ'ল তো এই মালিকৰ স্বাৰ্থত কাম কৰিছে এওঁলোক না চাহ শ্ৰমিকৰ স্বাৰ্থত কাম কৰিছে সেইটো মূল প্ৰশ্ন আৰু তাতকৈও ডাঙৰ কথা হ'ল এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 10 দিনৰ কথা কৈছে ঠিক আছে 10 দিনৰ কথা কৈছে তাৰ পিছত মিটিংও হৈছে সেই মিটিংত মই নিজে উপস্থিত আছো আমাৰ পৱন সিং ঘাটোৱা ডাঙৰীয়া মই উপস্থিত আছো সেই মিটিং 2006 তাৰিখে মিটিং হ'ল আৰু 12 তাৰিখেও মিটিং হৈছে কিন্তু মিটিংত আমি স্পষ্টভাৱে চাহ মজদুৰ সংঘৰ তৰফৰ পৰা কৈ আহিছোঁ যে আপোনালোকে ভিজন ডকুমেণ্টত আপোনালোকে যি প্ৰতিশ্ৰুতি দিছে সেইটো আখৰে আখৰে পালন কৰক আৰু আমাৰ যি এৰিয়াৰ আমি 2018 চনৰ 1 জানুৱাৰীৰ পৰা যেহেতু আমাৰ মজুৰি বৃদ্ধি পাব লাগিছিল আমাক 2018 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা আমাক বৰ্ধিত হাৰত মজুৰি লাগে এটা কি কৰে
এতিয়া এই যে এই আলোচনাৰ প্ৰসংগতে মই মোৰ কথাটো শেষ হোৱা নাই মই কথাখিনি শেষ কৰিলোঁ মানে আমি আমাৰ চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি স্পষ্টভাৱে কৈ আহিলোঁ এতিয়া চৰকাৰৰ দায়িত্ব তেওঁলোকে নটিফাই কৰিব লাগে কিন্তু নটিফাই কৰাৰ ক্ষেত্ৰত আজি 12 তাৰিখে 6 তাৰিখে এখন মিটিং হ'ল 12 তাৰিখে এখন মিটিং হ'ল মিটিংবিলাক হৈ যোৱাৰ পিছত নটিফিকেশ্যন ওলাই দিয়াৰ ক্ষেত্ৰতো কোনো অসুবিধা থাকিব নালাগে এটা কথা চাওক মানে আমাৰ যদি চাই মই আগতে কৈছোঁ যে অসমৰ অৰ্থনীতিত 20% অৰিহণা যোগাই আছে 20% কৰ্মচাৰী নিয়োজিত হৈছে চাহ উদ্যোগৰ লগত আমাক যদি ৰাজনৈতিক দল বুলিও ধৰে তেতিয়াহ'লেতো আমি এই 20% কৰ্মচাৰীক এৰি পেলাই কেতিয়াও আমি দল আগবাঢ়ি যাব নোৱাৰিম গতিকে আমাৰ চৰকাৰৰ যে এটা সদিচ্ছা আছে তাৰে এটা প্ৰথম ষ্টেপ হিচাপেও যদি আপুনি এইকাৰণে মিছা কথা কৈ আছে যে আপুনি ফিগাৰটো দেখা নাই হয়তো ফিগাৰটো কালি বা পৰহি যেতিয়া আহিব তেতিয়া হয়তো আপোনাৰ মিছা কথাটো সঁচালৈকে উত্তৰণ হ'ব 351 টকা নিদিয়ে দ্বিতীয়তে মই আপুনি ক'লে কিমান বৃদ্ধি হ'ব আমি শেষ কৰিব একদম সমগ্ৰ আৰু এটা কথা চাওক আৰু আমি যদি চাওঁ 2000 যেতিয়া আমি 2015 আগলৈকে চাওক MLA MP ফাণ্ড কেতিয়াও চাহ বাগানৰ উন্নয়ন ইমান সময় নাই আপুনি এটা পইণ্ট এতিয়া মই লাষ্ট পইণ্ট হিচাপে কওঁ যে আমি চাহ জনজাতিসকলৰ উন্নয়নৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ যি 69 ইয়াৰ্ছত যিখিনি উন্নতি হোৱা নাই আমি 4.5 বছৰত তাতকৈ বেছি উন্নতি হৈছে 5 বছৰত যথেষ্ট উন্নতি কিন্তু আজি এই আলোচনা আৰম্ভণিতে মই যিটো প্ৰশ্ন উত্থাপন কৰিলোঁ সেইটো এতিয়াও মোৰ মনত আছে যে 10 দিন বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 10 দিনৰ পিছত আমি মজুৰি বঢ়াম এইটো এগৰাকী মন্ত্ৰীৰ মুখেৰে কোৱা কথা আৰু দ্বিতীয়তে ভিজন ডকুমেণ্টত 351 টকা কৈছিল আজি 5 বছৰ সম্পূৰ্ণ হ'ব হ'ল বিজেপিৰ নেতৃত্বাধীন অসমৰ মৰ্চা চৰকাৰখনৰ কিন্তু আজি কোপতি এই 351 টকাৰ মুখ সেইসকল চাহ শ্ৰমিকে নেদেখিলে তেনেহ'লে ইয়াৰ পিছত ভাবে নেকি যে এই চাহ শ্ৰমিকসকলক লৈ এই বিজেপিয়ে ৰাজনীতি কৰা নাই বুলি আমি এই আলোচনা আৰু আগবঢ়াই নিয়াৰ প্ৰাসংগিকতা আছিল কিন্তু সময় শেষ হোৱাৰ বাবে ইমানটা সামৰিব লগা হৈছে সকলোকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকন ইয়াৰ পৰা বিদায় লৈছোঁ নমস্কাৰ